নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাৰ জনপ্ৰিয় উপন্যাস জান্তৱ। এয়া নৱম খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। পুৱা 4 বজাৰ লগে লগে শংকৰ জীপেৰে আহি মণিহঁতৰ ঘৰত উপস্থিত হ'ল। শংকৰক দেখি মণি অতি আনন্দিত হ'ল। মণিয়ে শংকৰ অহা কথাটো কল্পনাই কৰা নাছিল। কৰিলেও শংকৰ যে ইমান সোনকালে আহি পাব, মণিৰ সপোনৰো অগোচৰ আছিল। যিহেতু শংকৰে ভোলাক এৰি এখন্তেকো কলৈকো নাযায়। শংকৰ দা, তুমি যে ইমান সোনকালে আহি পাবা মই ভাবিবই পৰা নাছিলোঁ। তুমিয়ে দেখোন মোক ইমান সময়ত আহিবলৈ কৈছিলা। শংকৰৰ কথাত মণি হাঁহিলে। মণিৰ এটা কথা ভাবি ভাল লাগিল যে কোনো কালে কাৰো কথা নুশুনা শংকৰে মণিৰ এই অনুৰোধ উপেক্ষা নকৰিলে। পিছে তোমাৰ বাঘ ভালুক ক'ত থলা? মণিয়ে পুনৰ সুধিলে। ভোলাকো মই আনিবলৈ খুজিছিলোঁ, কিন্তু দেউতাই আনিবলৈ নিদিলে। অলপ সময়ৰ ভিতৰতে পিকনিকৰ বাবে সকলোবোৰ আহি মণিহঁতৰ ঘৰত গোট খালেহি। পুৱা 7 বজাৰ লগে লগে 4-5খন গাড়ীত গোটেই দলটোৱে যাত্ৰা কৰিলে। শংকৰৰ জীপত উঠিল মণি, মনোজ, জ্যোৎস্না আৰু দুজনীমান ছোৱালী। বাটত মনোজে শংকৰক উদ্দেশ্যি সুধিলে, আপোনাৰ জীৱনত এনে অভিজ্ঞতা আছেনে? শংকৰে কথাষাৰ নুবুজি মনোজৰ মুখলৈ চালে। মনোজে পুনৰ ক'লে, আপুনি আগতে ক'ৰবাত পিকনিক খাইছেনে? নাই খোৱা। পিকনিকনো কাক কয় মই সেই বিষয়ে মুঠেই নাজানো। শংকৰৰ কথা শেষ হোৱাৰ লগে লগে মনোজে জোৰেৰে হাঁহিব ধৰিলে। হাঁহিছে কিয়? শংকৰে আচৰিত হৈ সুধিলে। মনোজ থতমত খাই গ'ল। মনৰ মাজত কৃত্ৰিম গহীন ভাৱৰ সৃষ্টি কৰি মনোজে উত্তৰ দিলে, নাই, মই এনেই হাঁহিছোঁ। পিছে আপুনি দেখিছোঁ গাড়ী চলোৱাত বৰ পাৰ্গত। মনোজে কথাৰ সুৰ সলনি কৰিলে। শংকৰে কোনো উত্তৰ নিদিলে। নীৰৱে মাথো গাড়ী চলাই গৈ থাকিল। আপুনি কিমানলৈকে পঢ়িছে বাৰু? মনোজে পুনৰ প্ৰশ্ন কৰিলে। পঢ়িব জনাৰ পৰা বৰ্তমানলৈকেতো মই পঢ়িয়ে আছোঁ। শংকৰে সহজভাৱে উত্তৰ দিলে। পঢ়িয়েই আছে? মনোজে শংকৰৰ কথা নুবুজি শংকৰৰ মুখলৈ এক আচৰিত ভংগীত চাই ৰ'ল। জানা মনোজ দাদা, শংকৰ দাদাই আমাৰ দৰে কোনো স্কুলতে পঢ়া নাই, অথচ বহুত কথা জানে। মণিয়ে মাত লগালে। স্কুল কলেজত পঢ়িলেই মানুহৰ জ্ঞান নহয় মণি। জ্ঞান আহৰণৰ উৎস আৰু বহুত আছে, মনোজে ক'লে। আপুনি বোলে বন জংঘল জীৱ জন্তু আদিৰ বিষয়ে বহুত কথা জানে? আন এজনী ছোৱালীয়ে প্ৰশ্ন কৰিলে। জনাটো কৰ্তব্য, সেইকাৰণেই জানো। শংকৰে লাহেকৈ উত্তৰ দিলে। জানা শংকৰ দাদা, মনোজ দাদাও তোমাৰ দৰে বৰ ভাল চিকাৰী, মণিয়ে ক'লে। কিন্তু মণি, মইতো চিকাৰী নহয়, শংকৰে হাঁহি মাৰি উত্তৰ দিলে। কেইটামান নীৰৱ মুহূৰ্ত পাৰ হ'ল। মই আপোনাক এটি অনুৰোধ কৰোঁ, মনোজে পুনৰ মাত লগালে। শংকৰে মনোজৰ ফালে চাই ক'লে, কওক। আমি কেইজনমান লগ হৈ আপোনাৰ লগত অৰণ্য এখন ভ্ৰমণ কৰাৰ ইচ্ছা কৰিছোঁ। হয় শংকৰ দাদা, তুমি এটা দিন দিয়া, আমি আটাইয়ে যাম, মণিয়ে ক'লে। মোৰ ওচৰত কি কথা আছে? আপোনালোক যেতিয়াই যায় মই সহযোগ কৰিবলৈ সকলো সময়তে সাজু আছোঁ, শংকৰে ক'লে। এনেতে আন এজনী ছোৱালীয়ে মাত লগালে। কিন্তু কোৱা শুনিছোঁ সেই হাবিত সোমালে বোলে কোনো উভতি আহিব নোৱাৰে? সেই হাবিৰ মাজতে ডাঙৰ হ'লোঁ। মোৰ খুৰা সেই হাবিৰ মাজতে দিনে ৰাতিয়ে থাকে, শংকৰে ক'লে। এটা সময়ত জীপ কেইখন লৈ পিকনিকৰ স্থলীত উপস্থিত হ'লগৈ। সকলো গাড়ীৰ পৰা নামিল। এক কৌতূহল ব্যস্ততা ভৰা মুখ লৈ শংকৰ গাড়ীতে বহি থাকিল। সন্মুখলৈ দৃষ্টি নিক্ষেপ কৰি শংকৰে দেখিলে কিছু আঁতৰেদি বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। সিপাৰে ধূসৰ পাহাৰ শ্ৰেণী, কুহেলিকাময় উদাস লোহিতৰ বক্ষ। শংকৰ দাদা, মণিৰ মাতত শংকৰৰ তন্ময়তা ভাঙিল। কি চাইছা?
মণিয়ে পুনৰ সুধিলে। নদীখন। এয়ে আমাৰ মৰমৰ লুইত, বাবা ব্ৰহ্মপুত্ৰ। চোৱাচোন শংকৰ দাদা, কি শান্ত, এটি ঢৌ নাই। কিন্তু আৰু 2-3 দিনৰ পাছত এই নৈৰ ৰূপ কি চাবা। ফেনে ফুটুকাৰে অশান্ত ৰূপ এটা ধাৰণ কৰি গাঁও ভূঁই উটুৱাই হাজাৰ হাজাৰ লোকক নিৰাশ্ৰয় কৰি দিয়ে। শান্ত বোম ভোলা কৈলাশপতিৰ আন এটি ৰূপ হৈছে ৰুদ্ৰ। তথাপি তেওঁৰ আমাৰ ভগৱান। আমি পূজা কৰোঁ। আমাৰ এই নৈখনৰো এটা ৰূপ, এটা শান্ত, আনটো অশান্ত। তথাপি এইখন নৈ এৰি আমি যাব নোৱাৰোঁ। আমাৰ প্ৰাণ, আমাৰ আত্মা। শংকৰে মণিৰ কথাবোৰ বুজিলে মাথোন। নামি আহা শংকৰ দাদা, মণিয়ে ক'লে। এতিয়া তোমালোকে কি কৰিবা? শংকৰে সুধিলে। ফূৰ্তি কৰিম, গাম, তাৰপিছত খোৱা কৰিম, মণিয়ে হাঁহি মাৰি ক'লে। আৰু মই? পুনৰ শংকৰে প্ৰশ্ন কৰিলে। আগতে তুমি গাড়ীৰ পৰা নামি আহাচোন, তাৰপিছত কি কৰিব লাগে মই ক'ম। শংকৰ গাড়ীৰ পৰা নামিল। এনেতে মনোজে হাতত বন্দুক এটা লৈ শংকৰৰ ওচৰলৈ আহিল। শংকৰে প্ৰশ্নবোধক দৃষ্টিৰে মনোজৰ হাতৰ বন্দুকটো লৈ চালে। আহক, আমি আমাৰ নিচান পৰীক্ষা কৰোঁ, মনোজে হাঁহি মাৰি ক'লে। নিচান? শংকৰে মণিলৈ চালে। নিচান পৰীক্ষা কৰিব লগা হ'ল কিয়? মণিয়ে মনোজক প্ৰশ্ন কৰিলে। তোমাক খেলুৱৈ, মনোজে পুনৰ হাঁহিলে। এইবিলাক মই ভাল নাপাওঁ মনোজ দাদা। শংকৰ দাদা মোৰ আলহী। শংকৰ দাদাক এনেকৈ অপমান কৰিবলৈ চেষ্টা কৰাৰ মানে কি মই বুজা নাই, মণিয়ে খঙেৰে ক'লে। আৰে, তুমি এইবোৰ কি কৈছা মণি? আমি মাত্ৰ ফূৰ্তিহে কৰিব খুজিছোঁ। আমাৰ তেনে কোনো নিজ মতলব নাই। কি কয় মিষ্টাৰ শংকৰ? মনোজৰ কথাত শংকৰে হাঁহিলে। মণিয়ে শংকৰলৈ চাই ৰ'ল। আপোনাৰ কিবা আপত্তি আছে নেকি? মনোজে সুধিলে। মোৰ আপত্তি নাই। পিছে নিচানৰ বস্তু কি? পহু, বাঘ, চৰাই নে আন কিবা? ইয়াৰ এটাও নহয়, মনোজে উত্তৰ দিলে। তেন্তে এটা কাম কৰক, মোৰ মূৰত কিবা এটা বস্তু থওক, আপুনি গুলিয়াই পেলাওক, আৰু আপোনাৰ মূৰত কিবা বস্তু থৈ মই গুলিয়াই পেলাওঁ। শংকৰৰ কথা শুনি মনোজৰ মুখ শুকাই গ'ল। কওক, ৰাজি আছেনে নাই? শংকৰে পুনৰ সুধিলে। ৰাজি মানে এনেকৈ দিগদাৰ আছে, কেনেবাকৈ যদি। মনোজৰ কথা শেষ নহওঁতেই মণিয়ে মাত লগালে। বাৰু হৈছে মনোজ দাদা, তোমাৰ নিচান কেনেকুৱা জনা গৈছে, আৰু বেলেগ দেখুৱাবৰ আৱশ্যক নাই। মনোজৰ মুখ লাজত কলা পৰিল। এটা কাম কৰা যাওক, এটা সৰু শিলগুটি এডাল ৰছীৰ মূৰত বান্ধি মই সৌজোপা গছৰ ডালত ওলোমাই দিওঁ। আপোনালোক দুজনৰ ভিতৰত কোনে গুলিয়াই শিলগুটিটো পেলাব পাৰে দেখা যাওক, হীৰেণ নামৰ এজনে ক'লে। হীৰেণৰ কথাত আন সকলোৱে হয়ভৰ দিলে। লগে লগে হীৰেণে সৰু শিলগুটি এটা ৰছী এডালৰ এমূৰত ওচৰৰ গছ এজোপাৰ ডালত ওলোমাই দিলে। মনোজে শংকৰলৈ চাই সুধিলে, পাৰিবা? শংকৰে হাঁহিলে মাথোন। মণিয়ে ক'লে, মনোজ দাই আগতে মাৰক, তাৰপিছত শংকৰ দা। মনোজে একো নকৈ শিলগুটিটোৰ ফালে বন্দুক টোঁৱালে। কেইটামান মুহূৰ্তৰ পিছতে বন্দুক গৰজি উঠিল। গ্ৰুম। লগে লগে সকলোৱে হাত চাপৰি বজাই চিঞৰি উঠিল। ৰছীডালত শিলগুটিৰ চিন-চাবেই নাই। মনোজে শংকৰলৈ চাই এক গৌৰৱৰ হাঁহি মাৰিলে। শংকৰ মৌন, মুখত কোনো ধৰণৰ অভিব্যক্তিয়েই পৰিলক্ষিত নহ'ল। এইবাৰ মনোজে নিজে গৈ ৰছীডালত আন এটা শিল বান্ধি দিলে। পাৰিবানে শংকৰ দা? মণিয়ে শংকৰক সুধিলে। আচৰিত প্ৰশ্ন, তাতকৈ নুসুধিলা কিয় যে মই বন্দুক মাৰিব জানো নে নাজানো? এনেতে মনোজে আহি শংকৰৰ হাতত নিজৰ বন্দুকটো দিলে। শংকৰে বন্দুকটো ভালদৰে চাই এবাৰ গোটেই জাকৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে। আচৰিত ধৰণৰ লোক শংকৰ।
কেতিয়া ৰুষ্ট আৰু কেতিয়া তুষ্ট কোনেও শংকৰৰ মুখ চাই ক'ব নোৱাৰে। সকলোৱে মনত কি হ'ব কি কৰিব তালৈকে সেই ভাৱ লৈ শংকৰৰ ফালে চাই ৰ'ল। শংকৰে হাতত বন্দুকটো লৈ ধীৰ পদক্ষেপেৰে আগবাঢ়িল ওলমি থকা ৰছীডালৰ ফালে। গছজোপাৰ ওচৰ পাই শংকৰে শিলগুটিটোত ধৰি জোৰেৰে লৰাই দিলে। দেৱাল ঘড়ীৰ পেণ্ডুলামৰ দৰে শিলটো দুলিবলৈ ধৰিলে। শংকৰ লৰালৰিকৈ তাৰ পৰা উভতি আহি মনোজৰ ওচৰত থিয় হৈ বন্দুকটো আলে। ট্ৰিগাৰ টনাৰ লগে লগে সশব্দে গুলীটো ওলাই গৈ দুলি থকা শিলটোত আঘাত কৰি ক'ৰবাত উফৰাই পেলালে। মণিয়ে আনন্দত চিঞৰি উঠিল। লগে লগে আনবোৰেও যোগ দিলে। শংকৰে বন্দুকটো মনোজৰ ফালে আগবঢ়াই দিলে। মনোজে শংকৰৰ হাত দুখন দুই হাতেৰে সাৱটি ধৰি ক'লে, আপুনি সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ। আৰে দুষ্ট, মিষ্টাৰ শংকৰৰ তোৰ লগত যদি ৰিজাব খুজিছ তই ভুল কৰিছ, দীপকে মনোজক ক'লে। ঠিক কৈছ তই, দীপকৰ কথা সমৰ্থন কৰি ৰাজীৱে ক'লে। মিষ্টাৰ শংকৰ হৈছে অৰ্জুনৰ দেউতাক আৰু আমাৰ মনোজ হৈছে অৰ্জুনৰ পুতেক। ধেইত, অৰ্জুনৰ দেউতাকৰ নিচান ভাল নাছিল নহয়, পুতেকৰো নাছিল, মাত্ৰ অৰ্জুনৰ ভাল নিচান আছিল। মিষ্টাৰ শংকৰ যদি অৰ্জুনৰ দেউতাক হয় আৰু মনোজ যদি অৰ্জুনৰ পুতেক হয় তেন্তে অৰ্জুন কোন? দীপকে সুধিলে। অৰ্জুন মই। ৰাজীৱৰ কথাত আটাই হাঁহিব ধৰিলে। তাৰ পিছত সকলো নিজৰ নিজৰ কৰ্মত লাগি গ'ল। কোনোৱে বৰশী লৈ মাছ ধৰিবলৈ গ'ল। মনোজ আৰু দুজনমান ল'ৰাই চিকাৰৰ বাবে আঁতৰি গ'ল। কোনোৱে এনেয়ে প্ৰাকৃতিক দৃশ্য উপভোগৰ বাবে আঁতৰি গ'ল। মণিয়ে শংকৰক লৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আগবাঢ়িল। বৰ ভাল লাগিছে ঠাইখন, নহয়নে শংকৰ দাদা? মণিয়ে মাত লগালে। ভাল লাগিছে, শংকৰে ক'লে। মণিয়ে জানে যে উপজাচি শংকৰে একো কথা নকয়, কিবা ক'লেও মাত্ৰ দুটামান কথাৰ ভিতৰতে কয়। মণিয়ে শংকৰৰ মুখলৈ এবাৰ চালে। কি যে এক অস্বাভাৱিক মুখ, গহীন গম্ভীৰ শান্ত এহাল বুদ্ধিদীপ্ত চকু। মণিয়ে বুজিব নোৱাৰে। এটা প্ৰকাণ্ড কাঠৰ টুকুৰা প্ৰায় শংকৰ ৰৈ গ'ল। ভৰিয়া কাঠ টুকুৰা শংকৰে এনেয়ে গুৰিয়াই চালে। যোৱা বাৰিষাত পানীয়ে কঢ়িয়াই আনি ইয়াতে পেলাই থৈ গ'ল, হয়তো এইবাৰ বাৰিষাত আকৌ উটুৱাই নি ক'ৰবাত পেলাবগৈ, মণিয়ে ক'লে। শংকৰে একো নক'লে। কাঠ টুকুৰাটোৰ ওপৰৰ পৰা আঁতৰি দুয়ো কিছুদূৰ আগবাঢ়ি এজোপা ডাঙৰ গছৰ তলত বহিল। বাৰু শংকৰ দা, তুমি নিৰ্জন ঠাই ভাল পোৱা নে হুলস্থুলীয়া মানুহ দুনুহৰ অপূৰ্ব ব্যস্ততাৰ মাজত থাকি ভাল পোৱা? মণিয়ে প্ৰশ্ন কৰিলে। মই এনে নিৰ্জন ঠাইত থাকিব নোৱাৰোঁ, শংকৰে উত্তৰ দিলে। তাৰ মানে তুমি চহৰ ভাল পোৱা? মণিয়ে শংকৰৰ কথাত আনন্দিত হৈ পুনৰ প্ৰশ্ন কৰিলে। নাপাওঁ, শংকৰে একে আষাৰে উত্তৰ দিলে। মণিয়ে একো নুবুজি শংকৰৰ মুখলৈ চাই ৰ'ল। বুজিছা মণি, মই তোমালোকৰ দৰে চহৰত এখন্তেকো থাকিব নোৱাৰিম। মানুহবিলাকৰ অযথা চিঞৰ বাখৰ, যান বাহনৰ হুলস্থুল, কল কাৰখানাৰ কাণ্ড, তাল মৰা শব্দ, এইবিলাক দিনে ৰাতিয়ে মই যদি শুনি থাকিবলগীয়া হয় তেন্তে মই হয়তো মৰি যাম। কিন্তু মই হুলস্থুল ভাল পাওঁ। মণিয়ে একো নুবুজিলে। শংকৰে পুনৰ আৰম্ভ কৰিলে। কেনেকুৱা হুলস্থুল জানা? ধৰা পুৱাৰ পৰা গধূলিলৈকে চৰাই চিৰিকটিৰ বুজি নোপোৱা কিচিৰ মিচিৰ শব্দ, কাণ তাল মৰা হাতীৰ চিঞৰ, বাঘৰ গোজৰণি, বতাহত গছৰ হু হু শব্দ, এইবোৰ মই সদায়ে শুনি থাকোঁ, তথাপি শুনিবৰ মন যায়। তুমি মানুহ ভাল নোপোৱা নেকি শংকৰ দাদা? জানা শংকৰ দাদা, মানুহতকৈ ডাঙৰ বস্তু একো নাই। মানুহক ভাল পোৱাটো এটি মহান ধৰ্ম। মই নোৱাৰিম, শংকৰে ক'লে। কিয়? মণিয়ে আচৰিত হৈ প্ৰশ্ন কৰিলে। মানুহ জাতিটোৰ মনবিলাক বৰ জটিল। মোক দেউতাই কৈছে বনত ফুৰা পশু পক্ষীৰ দৰে মানুহবিলাক সহজ সৰল নহয় বোলে।
মানুহ মাত্ৰেই স্বাৰ্থপৰ। ভোলা মোৰ সংগী, মোৰ বন্ধু, এক নিস্বাৰ্থ বন্ধু। তাৰ সহজ সৰল মৰমৰ লগত মানুহৰ মৰমৰ তুলনা নহয়। ভোলাই মোক বহুত বিপদৰ পৰা বচাইছে, কিন্তু সি নাজানে যে সি মোৰ কিবা উপকাৰ কৰিছে। ভোলা এটা বনৰীয়া জন্তু আৰু তুমি হলা মানুহ। মানুহ আৰু জন্তুৰ মাজত কিবা মিল হ'ব পাৰে নেকি শংকৰদা? মণিৰ কথা শুনি শংকৰে হাঁহি এটা মাৰি ক'লে, মণি, তোমাক মই এই কথা আগতেই কৈছোঁ, কিন্তু শংকৰদা, তুমি এদিন ঠগ খাবা। মিছা কথা, ভোলাই মোক নঠগে, শংকৰে জোৰেৰে ক'লে। তুমি ভোলাৰ বাবে একেবাৰে অন্ধ হৈ পৰিছা। ভোলাই তোমাক নঠগে এইটো ঠিক, কিন্তু তুমি নিজে ঠগ খাবা। শংকৰে মণিৰ কথা বুজিব নোৱাৰিলে। এনেদৰে কিছু সময় কথা পতাৰ পিছত দুয়ো উভতি আহিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।